Hello guys, আজি আমি এটা পাৰ্টি কৰিছো আমাৰ গোটৰ পাৰ্টি আমাৰ গোটৰ নাম হৈছে সেকু ইবা হা তাৰ পিছতে হৈছে আমি আজি পাৰ্টিটো খোৱাৰ উদ্দেশ্য হৈছে আমি নতুনকে গোটটো খুলিছো আমাৰ গোটে নতুন বুৱাৰী মই অকলে পুৰণা আৰু এজনী আছে বাকি কেইটা সব নতুন বুৱাৰী হয় কেইটা গোটে আমি মিলিজুলি এটা গোট খুলি প্ৰায় ক্লিয়াৰ হৈ গ'ল তাৰছতে ক্লিয়াৰ হৈ গ'ল লগতে আমি এতিয়া লাখপতি বাইদেউ হ'বলৈ গৈ আছো হেতু কাৰণে মানে ফুৰ্তিতে আমি এটা পাৰ্টি কৰিছো এয়া গোটে মানুহখিনি এতিয়া কি এইটো আৰু কেটামান আছে হেতু কাৰণে এটা ফুৰ্তি এটা কৰি আছো আৰু মানুহ বহুত এগাল আহিব আছে বৰ্তমান আহা নাই আহিলে মানে সকলোকে ইন্ট্ৰোডাকচন দিম আৰু আপোনালোকক কি কাটিছ এইটো চু ফিচু আমাৰ দেউৰী চু ফিচু পেটু কি গাহৰি পেটু চু ফিচু চিপু হেতু তাৰ পিছতে এইটো হৈছে ব্ৰইলাৰ মাংস চু ফিচু আৰু ব্ৰইলাৰ মাংস দেউৰীত কি কয় এই দু কুকুৰা মাংস হে দু এতিয়া বনাই আছো আৰু বৰ্তমান ক্লিয়াৰ হোৱা নাই মানুহ আহি আছে মানুহখিনি আহি শেষ হোৱা নাই মানুহখিনি সকলো অহাৰ পিছত আমাৰ ধুনীয়া বুৱাৰীকেইটা এইয়া চাওক কিমান ধুনীয়া আমাৰ বুৱাৰীকেইটা একদম দেখিলে মানে চাওক বগা মুখ ঢাকিছে এজনী মোবাইলত বিজি হৈ আছে এয়া বাকি কেইটা আহা নাই ঐ অকমান দেখাই দে আকৌ মোৰ বিয়নীজনী এইজনী মোৰ বিয়নী দেই বাটত দেখিলে মাত দিব আকৌ বৰ্তমান আমি সকলোৱে এতিয়া খাদ্যবোৰ বনাই গৈ আছো একমূৰৰ পৰা মানে মাংস এনেকৈ বহুতো ধৰণৰ খাদ্য আমি বনালোঁ খৰধৰকৈ বনাইছোঁ আৰু ভিডিঅ'টো খৰধৰকৈ দেখুওৱা হৈছে আৰু এনেদৰে বনাই মেলি প্ৰায় ক্লিয়াৰ হৈ গৈছে আৰু আমাৰ এয়া সকলোৱে লাগি ভাগি আমি খুব আনন্দ মনেৰে এনেদৰে পাৰ্টি কৰিলোঁ এয়া মানুহকেইটা কাম বন কৰি এতিয়া ৰেডি হৈ গোটেই ঘৰা ঘৰি হ'ব লৈছে আৰু আমাৰ পাৰ্টি শেষে হ'ল আৰু গোটেই মানুহ এতিয়া কাম বন কৰি এতিয়া ঘৰা ঘৰি হ'বলৈ হৈছে পাৰ্টি খাই ৰেডি বাই বাই লাষ্ট ফিনিচিং এইবাৰ পাৰ্টি এতিয়া লাষ্ট প্ৰথম ষ্টাৰ্টিং খালোঁ আৰু কিমান খাম ঠিকনা নাই হেল্ল' আমি এতিয়া ক'ত যাওঁ বোলে আমি দহা খাব যাওঁ আমাৰ গাঁৱলৈ আমাৰ লগত এয়া কোন আহিছে চাওক এইয়া মোৰ ছোৱালীজনী আজি দেউৰী ড্ৰেছ পিন্ধিছে আৰু এটা মানুহ সেইটো মুখখন ঘূৰাই থৈছে এইটো আমাৰ গাঁৱৰ ল'ৰা নালাগে ল'বলৈ লৈ ভাগে এইটো মোৰ মামী হয় মডাৰ্ণ মামী দেই একদম মোৰ নিজৰ মামী হয় লোকৰ মামী নহয় আকৌ ভাল ন এইখন আমাৰ গাঁৱৰ দহা হয় আৰু তাতে এই দহাখন হৈছে মোৰ মাৰ পৰিয়ালৰ দহা হয় আৰু সেই গতিকে এই দহাখন বহুত স্পেচিয়েলি হয় বিশেষকৈ আমাৰ মাৰ বংশ পৰিয়ালসমূহ ইয়াত সকলো আহিছে সকলো মানে প্ৰতিটো গাঁৱৰ পৰা আমাৰ মাৰ পৰিয়াল বংশবোৰ আহিছে আৰু মাৰ পৰিয়ালবোৰ অহা মানে মোৰ নিজৰ পৰিয়াল আৰু সেই সকলো অহাৰ বাবে আমি ইমান আনন্দ উপভোগ কৰিছোঁ আৰু মোৰ ঘৰৰ পৰাও মানে মোৰ ঘৰ লখিমপুৰ হয় লখিমপুৰৰ পৰাও মোৰ ঘৰৰ মানুহ বহুত আহিছে অহাৰ কাৰণে মই মানে সোনকালে গ'লোঁ আৰু এনেদৰে বহুতো মানে চিনাকি মানুহৰ লগত ভাৱ বিনিময় কৰিলোঁ পৰিচয় কৰিলোঁ ইমান দূৰ দূৰণিৰ পৰা আহিছে শদিয়াৰ পৰা আহিছে
ইটানগৰৰ পৰা আহিছে, এনেকৈ বহুতো ঠাইৰ পৰা আহিছে আমাৰ মাৰ পৰিয়ালৰ মানুহ, মানে মোৰ নিজৰ মানুহ। এনেদৰে অহাৰ বাবে ভাল লাগিছে, চিনাকি হৈছোঁ, কথা বতৰা কৰিছোঁ আৰু খুব এনজয় কৰিছোঁ। বতৰটো ভাল হৈছে, ঠাণ্ডা ঠাণ্ডাকৈ ন? ঠাণ্ডা আছে। এইজনী এটা মটকি বৌ হয় মোৰ, সেইটো মোৰ বৌ হয়। আজি আমাৰ ঘৰৰ এটা দহা হৈছে, আমাৰ পৰিয়াল মানুহ ঢেৰ আহিছে, চাৰিওফালে আমাৰ পৰিয়াল গোটেই বংশ পৰিয়াল আহিছে। আৰু ঢেৰ মানুহ আহি আছে, আহি দেখুৱাই থাকিম আৰু লাহে লাহে। এনেদৰে আমি বহুত সময় ইয়াত অতিবাহিত কৰিলোঁ। প্ৰতিটো মানুহৰ লগত মোৰ চিনাকি, গতিকে কথা বতৰা একেৰাহে চলি আছে, ফূৰ্তি চলি আছে আৰু এনেদৰে সময়বোৰ গৈ আছে আৰু মানুহবোৰ বহিছে, খোৱা বোৱাবোৰ ৰেডি কৰি আছে, আমি তাত উপভোগ কৰি আছোঁ, লগতে কথা পাতিছোঁ, চিনাকি হৈছোঁ। কোনোবা অচিনাকি আহিছে যদি সিহঁতৰ লগতো চিনাকি পৰ্ব চলাই গৈ আছোঁ। এনেদৰে বহুত সময় আমি এনেদৰে বহিলোঁ, বহি মেলি প্ৰায় খোৱা বোৱাৰ সময় হৈছেহি। আমাৰ এটা নীতি নিয়ম আছে, আগতেও কোৱা হৈছে, একেলগে আমি এনেদৰে মানে মানুহবোৰ একেলগে গোট খাই বহি সকলো একেলগে আশীৰ্বাদ দিওঁ এই পৰিয়ালবৰ্গ যাৰ ঘৰত দহা পাতিছে। আৰু এনে পৰিয়ালবোৰ আশীৰ্বাদ দিয়াৰ পিছত আমি সকলো একেলগে খোৱা বোৱা কৰোঁ। এয়া চাওক কিমান মানুহ আহিছে, গোটেই মানুহ আহিছে, একদম প্ৰায় দহা শেষ হওঁ হৈছে। ইমূৰৰ পৰা সিমূৰ কেৱল মানুহ আৰু এই মানুহবোৰ প্ৰতিটো মানুহ আমাৰ নিজৰ পৰিয়াল বংশ, কিবা এটা